নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। সৰহসংখ্যক অসমীয়া সঁচা অৰ্থত অসমীয়া হৈ আছেনে? যদি আছে কমেণ্ট বক্সত য়েছ বুলি কওক, ন' যদি হয় ন' বুলি কওক। এই ভিডিঅ'টো চোৱা মাত্ৰ য়েছ ন' ইমানতে আপোনালোকে আনচাৰটো দিয়ক। তাৰপিছত গোটেই কথাটো শুনাৰ পিছত আপোনালোকৰ যোনটো কমেণ্টছ ব্যাখ্যা দিব পাৰে তাত মই কৈ দিম। এটলিষ্ট য়েছ ন' ইমানটোতো লিখক, তেতিয়াতো আমি গম পাম ন যে কিমানজন মানুহে ভাবি আছে যে য়েছ বা ন'। তেতিয়া আমাৰ কাৰণে বস্তুটো একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ যায়। এতিয়া কথাটো শুনাত বৰ বেয়া লাগি আছে যে সৰহসংখ্যক অসমীয়া, মই অসমীয়া বুলি কোৱা নাই, সৰহসংখ্যক। আৰু মই ইয়াৰ আগতে ইউটিউবত কৈছোঁ। আৰু এই কথা বতৰাবিলাক কিন্তু পৰৱৰ্তী সময়ত তাৰ একশ্যনবিলাকো হৈছে, ছাইড এফেক্টবিলাকো আহি আছে। মই কেতিয়াবাই কৈছিলোঁ যে আপোনাৰ পৃথিৱীত মোৰ যিমান অধ্যয়ন আছে জাতিবিলাকৰ ওপৰত, যে অসমীয়া এনেকুৱা এটা জাতি বৰ্তমান যুগত, সেই আপোনালোকৰ অমৃতকালত যোনে এই জাতিটো নিজে নিজক ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে। নিজে নিজক কেনেকৈ ধ্বংস কৰিব? আগত দেখিছিলোঁ যিবিলাক ধৰি লওক গভৰ্ণমেণ্ট PSU আছে, তাত অনা অসমীয়া মানুহখিনি ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ নিজৰ নিজৰ ৰাজ্যত যাবলৈ বিচাৰে। কিন্তু ইয়াত চাব, এতিয়া ইণ্টাৰেষ্টিং হ'ল যিবিলাক অসমীয়া কৰ্মচাৰী বা বিষয়া আছে, তেওঁলোকে ইণ্টাৰেষ্টেড ইয়াৰ পৰা কেনেকৈ পলাই যাব। এয়া হ'লগৈ আজিৰ দিনত আমাৰ অসমীয়াৰ অৱস্থা। আৰু দল সংগঠন সম্পৰ্কেতো মই ক'ব লগা একোৱেই নাই। তো অসমীয়া কোন? অসমীয়া কোন সেইটো আজিৰ দিনত বৰ ডাঙৰ প্ৰশ্ন। মোৰ হিচাপত প্ৰকৃতাৰ্থত অসমীয়া হ'লগৈ কাৰ্বি, বড়ো। কাৰণ যেতিয়াই তেওঁলোকৰ স্বাৰ্থৰ ওপৰত কোনোবাই হানি কৰিবলৈ চেষ্টা কৰিছে, সেইটো কিন্তু তেওঁলোকে জবাব দিছে। আপোনালোকে ক'ব পাৰে নাই তেওঁলোকে আমাৰ অসমীয়াই হয়, কোনো অসমীয়া চমীয়াকৈ একো নহয়। কোনে কৈছে আপোনালোকক অসমীয়া বুলি? আপোনালোকৰ সেই তথাকথিত অসমীয়াগিৰি, বড়ো আৰু কাৰ্বিৰ অসমীয়া ডিফাৰেঞ্চ আছে। সেইটো আপোনালোকে নিজে মিলাই চাব, বহুত একদম জমিন আসমান ডিফাৰেঞ্চ আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে নাই, এভিকশ্যন আমি কৰিবলৈ আছিল, আমিতো ৰেডি, আমিতো বুলডোজাৰ ৰাজ চলাই আছোঁ ইউপিৰ নিচিনা। হাইকোৰ্টৰ কিছু অৰ্ডাৰৰ কাৰণে আমি কৰিব পৰা নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে লেণ্ড অফ ল' যি আছে, আপুনি কি উলংঘন কৰি বুলডোজাৰ চলোৱা নাই নেকি অতদিনে? কওক, আপুনি কওক। এভিকশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট আছে, আপুনি মেইনটেইন কৰিছেনে? নাই কৰা। তো গতিকে এইচবৰ গহনা নল'ব। হিমন্ত বিশ্ব শৰ্মাৰ পলিটিক্সটো কি? তেওঁৰ পলিটিক্সটো হ'ল যে এছামক লগাই দিব যে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি থাকে, আৰু এছামক লগাই দিব যে জনজাতিকৰণ তাহাঁতক দিব নোৱাৰিব। দুইফালে জুইটো দুইফালে লগাই দিয়াৰ কামটো কৰে। এজ এ ৰিজাল্ট কি হ'ল? মই কাৰ্বি আৰু বড়োৰ কথাটো কেলৈ কৈছোঁ, যেতিয়া তথাকথিত জনজাতিকৰণৰ কাৰবাৰটো হ'ল, দেখিছেনে BTCৰ কি হ'ল? বড়ো মানুহবিলাকে কি কৰিলে? একদম নেপাল সদৃশ্য দৃশ্য কৰি দিলে তাত। এতিয়া কাৰ্বি আংলঙৰ শেহতীয়া টাৰ্ণিং পইণ্টটো কি জানেনে? শেহতীয়া টাৰ্ণিং পইণ্টটো হ'লগৈ আপোনাৰ ছট পূজা। এই কথা বতৰাবিলাকক কিন্তু চৰকাৰে জানি শুনি আণ্ডাৰষ্টিমেট কৰি আছে। মই আগতেও কৈছোঁ যে বিজেপিৰ অসমীয়াৰ ভোট নালাগে, তেওঁলোকে অংক কৰিছেই। বঙালীৰ লাগে, বিহাৰীৰ লাগে, চেচ, আৰু কোনো কথাটো নাই। আৰুতো চাহ জনগোষ্ঠীটো আছেই, আৰু সেইবিলাক কৈ লাভ নাই। এনে যোনটো আমি অসমীয়া বা অসমীয়াগিৰি বুলি কওঁ, তাহাঁতৰ ভোট নালাগে, কোনো দৰকাৰ নাই। জুবিনে কি এনেকুৱা এটা সপোন দেখিছিলে নেকি? এনেকুৱা এটা অসমীয়া সমাজৰ সপোন দেখিছিলে? নাই দেখা। মোহন ভাগৱত আহিছে হিন্দুৰ সম্পৰ্কে, হিন্দুৰ সংকট অমুক তমুক। হিন্দু সংকটত নাই, এইটো ফাল্টু কথা। সংকটত আছে অসমৰ খিলঞ্জীয়া অসমীয়াৰ ভূমিপুত্ৰ। কাৰণ অসমৰ ভূমি কৰ্পৰেটে কাঢ়ি লৈছে। এতিয়া কৰ্পৰেটে কাঢ়ি লৈছে বুলি কোৱাৰ লগে লগে গুৱাহাটীৰ হাইকোৰ্টৰ এটা চিন আছে, যিটো অসম নহয় গোটেই ভাৰতবৰ্ষত ভাইৰেল হৈছিলে। তাত হাইকোৰ্টৰ মহামান্য জাজে কৈ আছে
যে এইটো কিহৰ বেচিছত আপোনালোকে মানে ইমান হাজাৰ হাজাৰ বিঘা জমিটো দি দিলে। তেতিয়া চাওক, চৰকাৰী উকিল হিমন্ত বিশ্ব শৰ্মাৰ উকিলে কৰ্পৰেটৰ হৈ ডিফেণ্ড কৰি আছিলে। তেতিয়াতো সেইটো কি হ'ল? সেইটো বাধ্যবাধকতা আপোনালোকেতো আইন চাইন একোৱেই নামানে। ইয়াৰ আগতো কংগ্ৰেছে কৈছে তুলিৰামৰ কথা, তেওঁতো হিমন্ত বিশ্বৰ ATM হয়। সঁচাকৈ ATM 10% কথাটো ওলাই গ'ল। কথা সেইটোৱে, 10% কথাটোতো ওলাই গ'ল ন। আৰু প্ৰকৃততে অসমীয়া কেইজন মুখত মই নাম ল'ব পাৰিম, আঙুলি গিনতি কৰিব দৰকাৰেই নাই, 20টা নহ'বগৈ। কেইজন আছে? কথাটো তাতেই। বড়োবিলাকে দেখুৱালে, আমাৰ মানুহখিনিও কাৰ্বিখিনিও দেখালে, কিন্তু আমি দেখাব পৰা নাই, কাৰণ আমি নেদেখাওঁ। আমাৰ নিয়মটো কি? আমি দিল্লীত গৈ লেংটা হৈ যাম, ইয়াত আহি গেৰুৱা বস্ত্ৰ পিন্ধিম। এই যে আহি এতিয়া যে 2 দিন 20-21 যে মোদীয়ে যে ভাওনা কৰি গ'ল, ক'ত আছিলে সংগঠনবিলাক? কোনো তাৰ প্ৰত্যুত্তৰ নাই কেলে? কাৰণ হিমন্ত বিশ্ব শৰ্মা ভাবিছে, কাৰ্বিকো ভাবিছে যে তেওঁলোকে অসমীয়া হয়, জেপত ভৰাব পৰাকৈ অসমীয়া, কিন্তু সেইটো যে নহয়, সেইটো কিন্তু প্ৰমাণ কৰি দিলে তাহাঁতি। গতিকে কাৰ্বিৰ পৰা তথাকথিত আমাৰ অসমীয়াবিলাকে কাৰ্বিৰ পৰা বড়োৰ পৰা শিকক কেনেকৈ নিজৰ অস্তিত্বটো বজাই ৰাখিব পাৰে। হিন্দু বঙালী অসমৰ, কাৰণ বাঙালী আৰু বঙালী ডিফাৰেঞ্চ আছে, বহুত জমিন আসমান ডিফাৰেঞ্চ। তাহাঁতি আৰু ইতিমধ্যেতো আমাৰ গেৰুৱা বস্ত্ৰধাৰী চব অসমীয়া মানুহ হেৰি হ'ল, RSS হৈ গ'ল, বিশ্ব হিন্দু পৰিষদ হৈ গ'ল। তাহাঁতি ভাইৰেল কৰি আছে, বিশেষকৈ হিন্দু বঙালীয়ে ভাইৰেল কৰি আছে। মোহন ভাগৱত কি কৈছে? আৰে মোহন ভাগৱত সেইটো কওক না, যে আদানী আম্বানী আৰু ৰামদেৱ বাবাৰ যে ইয়াত শোষণ চলি আছে, তাৰ বিৰুদ্ধে মাত মাতক। তেওঁ মাত নামাতে। ক'ত আপুনি বাংলাদেশী দেখি আছে? বাংলাদেশী নহয়, অনা অসমীয়া গ্ৰাস কৰি আছে। প্ৰব্লেম ক'ত জানে? প্ৰব্লেম হ'ল যদি বেংগলীত কথা পাতে তেতিয়াহে প্ৰব্লেম, সেইটো বাছ হৈ গ'ল বাংলাদেশী। কিন্তু আকৌ এই হিমন্ত বিশ্ব শৰ্মা বৰাক বিলিত গৈ কিন্তু একদম মিঠা মিঠাকৈ বাংলাত কথা পাতি আহে। এইটোতো দুমুখীয়া নীতি হৈছে ন। তো গতিকে চৰকাৰখন 10% কমিশ্যনত চলি আছে, আৰু জুবিন গাৰ্গ সেইটো বিচৰা নাই। মই পৰেশ বৰুৱাক কৈছোঁ, আপুনিতো দেখোন জুবিন গাৰ্গক কৈছিলে হিন্দী গান গাব নালাগে। আপোনাৰ দম আছে, মোহন ভাগৱতক কওকচোন, যদি অসমত আহিছে হিন্দী নহয় অসমীয়াত ক'ব লাগিব। আপুনি ক'ব পাৰিব মোদীক, আপুনি ভঙা ভঙা অসমীয়া নক'ব, অসমীয়া ভাষাৰ অপব্যাখ্যা নকৰিব। দম আছে? দম নাই, কোনো দম নাই। তো গতিকে এতিয়া যোনটো চলি আছে সেইটো আমি চবেই জানো, আমি অসমীয়া কি কৰি আছোঁ। তো গতিকে বাৰম্বাৰ কৈছোঁ যে জুবিনে কেতিয়াও কিন্তু এনে জুবিনৰ অনুৰাগীটো লাখ লাখ, এই চব দেখাবটি, চব নাটক ভাওনা হৈ আছে, ভাওনা হৈ আছে। এতিয়া শ্ৰীকৃষ্ণও পগলা হৈ গৈছে, মই বোলে কি কীৰ্তন কৰিলোঁ, মই কি ভাওনা কৰিলোঁ। অসমীয়া দেখোন মোতকৈও আগবাঢ়ি গৈছে ভাওনাত, দিনে ৰাতি ভাওনা কৰি আছে। যিখিনি মানুহ জুবিন অনুৰাগী ৰাস্তালৈ ওলাই যায়, এইখিনি মানুহ আকৌ হিমন্ত বিশ্বৰ পৰা চেক ল'বলৈ যায়, সেইখিনি মানুহ আকৌ মোদীৰ সভালৈ যায়। এয়া হ'লগৈ আজিৰ দিনত অসমীয়া। তো গতিকে নিজক অসমীয়া বুলি ক'বলৈ হ'লে নিজক আগতে প্ৰকৃতাৰ্থত অসমীয়া বনাওক, বনোৱাৰ পিছত অসমীয়াগিৰি এই কথা বতৰাবিলাক ক'ব। তো গতিকে মই এই যে প্ৰতিবাদ, তাৰ পৰা যি শিক্ষাটো যাতে অতি সোনকালে আমাৰ অসমীয়া মানুহে লয় আৰু দল সংগঠনৰ চক্কৰত নাযাব। মোদী আহিলে আছুৱে কি ঘণ্টা কৰিলে, AJYCPয়ে কি কৰিলে আপোনালোকে জানেনে? NSPC যেতিয়া প্ৰডাকশ্যন ষ্টাৰ্ট হ'বই, একো নাই। কি তামাচা হৈ আছে? চব ভেগু ভাওনা নহয়। প্ৰতিবাদ কৰিবলৈ প্ৰপাৰ প্ৰতিবাদ কৰক। আপোনালোকে প্ৰপাৰ প্ৰতিবাদ কৰা নাই, ভাওনাবাজি কৰি আছে। গতিকে প্ৰকৃতাৰ্থত অসমীয়া হওক, তাৰপিছত কওক যে অসমীয়াগিৰি। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' ভাল লাগিলে ভালটো লগা উচিত। যদি আপুনি জুবিন অনুৰাগী হয়, যদি আপুনি অসমীয়া হয়,
লাইক শ্বেয়াৰ কৰিব হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে বহুত হেমাহি কৰিছে ছাবস্ক্ৰাইব প্লিজ কৰক নমস্কাৰ